নমস্কাৰ বন্ধু আৰু বিকল আপোনালোকক আমাৰ ইউটিউব চেনেল ৰাজীৱৰ টেকনলজিলৈ স্বাগতম জনাইছো বন্ধু আৰু বিকল আজি পুৱাৰ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰ কেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি হে চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে বেল আইকন প্ৰেছ কৰি কাষত থকা অল অপচন ক্লিক কৰি দিবা মেডিকৰ ধৰণৰ নতুন আপডেটবোৰ প্ৰত্যেক দিনাই সকলোতকৈ আগত নটিফিকেশ্যন পাই যাবলৈ তো বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰিছো আহক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে নৱেম্বৰ মাহত বন্ধ নহয় মাদ্ৰাছা উচ্চ ন্যায়ালয়ক জনালে শিক্ষা বিভাগে নৱেম্বৰ মাহত বন্ধ নহয় মাদ্ৰাছা গুৱাহাটী উচ্চ ন্যায়ালয়ক শিক্ষা বিভাগে জনাইছে এই গুৰুত্বপূৰ্ণ কথা 17 নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ক এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰা হৈছিল শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ হোৱাৰ ঘোষণা কৰাৰ লগে লগে শংকিত পৰিছিল একাংশ মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষা সঞ্চালয়ে জাৰি কৰা জাননীৰ পিছতে একাংশ শিক্ষাৰ্থী অভিভাৱকে গুৱাহাটী উচ্চ ন্যায়ালয়ক লেখ আবেদন কৰিছিল চৰকাৰী পক্ষ আৰু আবেদন কৰা পক্ষ দুয়োটাৰ কথা গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখ্য যে নৱেম্বৰ মাহতে মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কথা কোৱা হৈছিল কিন্তু বিকল্প ব্যৱস্থা নোহোৱা পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নহ'ব বুলি প্ৰকাশ কৰিছে শিক্ষা বিভাগে তাৰোপৰি পৰৱৰ্তী সময়ত মাদ্ৰাছা বন্ধ কৰা সম্পৰ্কত কোনো সিদ্ধান্ত নল'লে আগতীয়াকৈ অৱগত কৰিব বুলি ঘোষণা কৰিছে উল্লেখ্য যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাসমূহ কৰা ঘোষণাৰ পাছতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি লগতে মাদ্ৰাছা ছাত্ৰ-ছাত্ৰীসকলেও এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ক কাষ চাপিছিল আজি দ্বিতীয়টো খবৰ ওলাই আহিছে হাল সলনি হ'ব বিধানসভা সমষ্টি লাভৰ ক্ষেত্ৰত অগপ বিজেপিয়ে এৰাধৰা কৰিবই লাগিব ৰঞ্জিত দাস সমাগত বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ কৰা হৈছে কুচকাৱাজ সকলো ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচনৰ বিটিএডি আৰু তিৱা সংযুক্ত পৰিষদৰ নিৰ্বাচনৰ পিছতেই অসমত আৰম্ভ হ'ব 2021ৰ বিধানসভা নিৰ্বাচন নতুন দল গঠন পুৰণি দলৰ মিত্ৰতা ভাঙোন আদি ইতিমধ্যে হৈ গৈছে বিজেপি বিপিএফৰো মিত্ৰতাত জটি পৰিছে কিন্তু আনহাতে বৰ্তমানে অব্যাহত আছে অগপ বিজেপিৰ মিত্ৰতা সেয়েহে আগন্তুক নিৰ্বাচনক লৈ ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হৈছে দুয়ো মিত্ৰ দলৰ ভিতৰ চৰাত এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে অগপৰে অক্ষুণ্ণ থাকিব মিত্ৰতা কিন্তু সালসলনি হ'ব বিধানসভা সমষ্টি আনহাতে বিপিএফৰে মিত্ৰতা ভংগৰ প্ৰস্তাৱ দিয়া হোৱাৰ কথাও কয় সভাপতিগৰাকীয়ে লগতে কয় যে বিটিএডিত কোন দলৰে মিত্ৰতা হ'ব ৰাষ্ট্ৰীয় কমিটিয়েহে সিদ্ধান্ত ল'ব আজিৰ দিনটো সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰ আহি আছে নিৰ্বাচন তৎপৰ চৰকাৰ 4 লক্ষাধিক ৰাজ্যিক কৰ্মচাৰীক দিব পাৰে সুখবৰ 4 লক্ষাধিক ৰাজ্যিক কৰ্মচাৰীক দিব পাৰে সুখবৰ নিৰ্বাচনলৈ সাজু হোৱা ৰাজ্য চৰকাৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে কৰিব বিশেষ ঘোষণা সূতা কম্বল বিতৰণৰ দৰে আঁচনিৰ দ্বাৰা ৰাজনীতি নকৰা কথা ঘোষণা কৰি আত্মসহায়ক গোট বা অৰুণোদয়ৰ জৰিয়তে মহিলা স্বয়মৰ দ্বাৰা নিবনুৱা যুৱক যুৱতীৰ সাহায্য প্ৰদান কৰা আৰম্ভ কৰি ভাষা গৌৰৱ আঁচনি অধীনত লেখক সম্বৰ্ধনা 50,000 টকা প্ৰদান কৰিবলৈ কৰ্মসূচী যুগুত কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা উল্লেখযোগ্য যে ৰাজ্যত প্ৰায় 4.5 লাখ চৰকাৰী কৰ্মচাৰী আছে ৰাজ্যিক কৰ্মচাৰীসকলক হাতত ৰাখিবলৈ কংগ্ৰেছ চৰকাৰৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে তেওঁলোকৰ বিভিন্ন দাবীসমূহ চৰকাৰে প্ৰথম 4টা বছৰ আওকাণ কৰি নিৰ্বাচনৰ আগে সমাধানৰ বাবে তৎপৰ হৈ আহিছে নিৰ্বাচনৰ পূৰ্বে আলোচনাৰে কৰ্মচাৰী সমস্যা মীমাংসা কৰাৰ উদ্দেশ্যেৰে অহা 21 নৱেম্বৰত ৰাজ্যিক কৰ্মচাৰীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এলানি আলোচনাত বহাৰ সম্ভাৱনা আছে 2005 চনৰ পৰা চাকৰিত সোমোৱা কৰ্মচাৰীসকল নতুন পেন্সন আঁচনিত ৰাজ্য চৰকাৰে জমা দিয়া অংশ হাৰ আছিল 10% কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্যিক কৰ্মচাৰী জমা দিয়া অংশ হাৰ 14% লৈ বৃদ্ধি কৰা দাবী কৰ্মচাৰীৰ সংগঠনসমূহে জনাই আহিছিল ৰাজ্যিক কৰ্মচাৰীসকলে যাতে অসন্তুষ্ট নহয় তাৰ বাবে বিত্ত বিভাগে কেন্দ্ৰীয় চৰকাৰৰ সমানে নতুন পেন্সন আঁচনিত ৰাজ্য চৰকাৰৰ জমা কৰা অংশ পৰিমাণ 14% লৈ বৃদ্ধি কৰিছে এটা বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ৰাজ্যিক কৰ্মচাৰীসকলক মৰগীয়া বানচ দিবলৈ ৰাজ্য চৰকাৰ প্ৰস্তুত হৈ আছে লকডাউনৰ বাবে দেশত সৃষ্টি হোৱা অৰ্থনৈতিক সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী মৰগীয়া বানচ আদায় দিয়াৰ প্ৰক্ৰিয়া স্থগিত ৰাখিছে ৰাজ্যসমূহকো বানচ আদায়ত কেন্দ্ৰই ধাৰণ কৰি ৰাখিছে সন্মুখত থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ যাতে অসন্তুষ্ট নহয় তাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ বিশেষ অনুমতি লৈ হ'লেও নিৰ্বাচনৰ পূৰ্বে মৰগীয়া বানচ আদায় দিয়া বুলি
জানিব পৰা গৈছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে 2020 চনৰ জানুৱাৰীত ঘোষিত হ'বলগীয়া বছৰৰ প্ৰথমটো মৰগীয়া বানচ অতি সোনকালে ঘোষণা কৰিব বুলি এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইফালে ৰাজ্যিক কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে প্ৰযোজ্য কৰা কেন্দ্ৰীয় স্বাস্থ্য সেৱা আঁচনি ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য কৰাৰ দাবী জনাই আহিছে। বিনামূলীয়া চিকিৎসা আঁচনি ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া আহিছে যদিও বাস্তৱত কাৰ্যকৰী কৰা নাই। তেনেদৰে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰা নতুন পেন্সন আঁচনিৰ অন্তৰ্ভুক্ত কৰ্মচাৰী গ্ৰেজুৱেটি আদায় দিয়া আদি বিভিন্ন দাবী এতিয়াও সমাধান নোহোৱাকৈ আছে। নিৰ্বাচনৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কৃষকৰ বেংক একাউণ্টত নগদ ধন চৰকাৰে জমা কৰাৰ দৰে আঁচনি লোৱা ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে 4.5 লাখ কৰ্মচাৰীক হাতত ৰাখিবলৈ তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ পাৰ্যমানে যে যত্ন কৰিব সেয়া নিশ্চিত। ৰাজ্যিক কৰ্মচাৰী সমস্যা সমাধানৰ বাবে অহা 21 নৱেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰ্মচাৰী পৰিষদৰ লগত আলোচনাত বহাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। অৱশ্যে এই আলোচনাত কৰ্মচাৰীৰ সকলো সমস্যাৰ সমাধান নহ'লেও নিৰ্বাচনৰ পূৰ্বে পৰ্যায়ক্ৰমে কৰ্মচাৰীৰ দাবীসমূহ পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰখনে যে উঠি পৰি লাগিব সেই কথা নিশ্চিত। আগন্তুক 72 ঘণ্টাত তৰুণ গগৈৰ স্বাস্থ্য অধিক জটিল হ'ব, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অধিক অৱনতি হোৱাৰ লগে লগে GMCHত উপস্থিত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য বুজ লৈ সাংবাদিকৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দুপৰীয়াৰ পৰা অচেতন অৱস্থাত আছে তেওঁ। লগতে জানিবলৈ দিয়ে যে বৰ্তমান তৰুণ গগৈক ইনভেচিভ ভেণ্টিলেশ্যনত ৰখা হৈছে। তেওঁৰ বহু অংগ বিকল হোৱাৰ দিশে। ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ঔষধৰ মাত্ৰা বৃদ্ধি কৰি দিয়া হৈছে। আগন্তুক 48 পৰা 72 ঘণ্টা তৰুণ গগৈৰ স্বাস্থ্য অধিক জটিল হ'ব বুলি জনালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ইফালে এইমছৰ চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিছে GMCHৰ চিকিৎসকে। স্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখি দিল্লীলৈ তৰুণ গগৈক নিব পৰা অৱস্থা নাই বুলিও সাংবাদিকৰ আগত ক'লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱ। আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। পুৰণি শৰাইঘাট দলং মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ। উত্তৰ বন্ধৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যান-বাহন চলাচল কৰিব। উত্তৰ-পূব সীমান্ত ৰেলৱে জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্যই জনোৱা অনুসৰি সোমবাৰে ৰাতিপুৱালৈ চলিব দলং মেৰামতিৰ কাম। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে দলংখন মেৰামতি কৰা হ'ব। পৰীক্ষামূলক মেৰামতি ফলপ্ৰসূ হ'লে পৰৱৰ্তী সময়ত দলং মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব ৰেলৱে বিভাগে। সম্প্ৰতি দলং বন্ধ কৰাৰ ফলত শৰাইঘাট দলঙৰ উত্তৰ দক্ষিণ দুয়োফালে বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে। ত্যাগ কৰিবলৈ সাজু AUDF। এৰা ধৰাৰ ৰাজনীতিৰে 2021 নিৰ্বাচনৰ বাবে সাজু হৈছে বদৰুদ্দিন আজমল। চমু চাপিছে 2021 চনৰ বিধানসভা নিৰ্বাচন। আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধী মহাজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে গঠন কৰিব ৰাজ্যত চৰকাৰ। এই দাবী AUDFৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ। আজমলে লগতে দোহাৰে যে বিৰোধী মহাজোঁটে চৰকাৰ কৰিব বুলি উমান পায়ে বিজেপিত থকা তেওঁৰ বন্ধু পাগল হৈছে। আগন্তুক নিৰ্বাচনৰ বাবে AUDFে এৰা ধৰাৰ ৰাজনীতি কৰিব। ত্যাগ কৰি হ'লেও চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িব AUDFৰ দল। এই কথা নিউজ 18ক জনালে AUDFৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমি আৰু বিধায়ক আমিনুল ইছলামে। AUDFৰ সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁলোকৰ দখলত থকা কেইখনমান আসন মহাজোঁটৰ অংশীদাৰী দললৈ এৰি দিব AUDFে। দক্ষিণ কৰিমগঞ্জ, দক্ষিণ অভয়াপুৰী আৰু ভৱানীপুৰ সমষ্টি এৰি দিয়া প্ৰায় নিশ্চিত। তাৰ বিপৰীতে AUDFৰ কংগ্ৰেছৰ পৰা বিচাৰিছে বদৰপুৰ, দলং, দলগাঁও, লাহৰীঘাট আৰু মানকাছাৰ সমষ্টি। AUDFে এই পৰ্যন্ত বিভিন্ন সময়ত অসমৰ মুঠ 28টা সমষ্টিত জয়লাভ কৰিছে। সেইকেইটা সমষ্টিত পুনৰবাৰ সীমাবদ্ধ থকাৰ ইংগিত দিছে AUDFৰ নেতৃত্বই। 2021ত অসমত নাথাকে হিমন্ত। কেন্দ্ৰৰ পৰা 20-25 দিনৰ ভিতৰত আহি আছে ভাল খবৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 21ত ৰাজ্যৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছিল। সেই সময় এতিয়া চমু চাপি আহিছে। কিয়নো অতি শীঘ্ৰে অৰ্থাৎ 20-25 দিনৰ ভিতৰত হ'ব মোদীৰ মন্ত্ৰী সভা সম্প্ৰসাৰণ। কিছুদিন পূৰ্বে অৰ্থাৎ ৰাম মন্দিৰৰ ভূমি পূজনৰ পাছতে মোদীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ চৰ্চা চলিছিল। সেই সময়ত প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্বৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা আৰু মণিপুৰৰ প্ৰভাৱশালী ৰাজনীতিৰ লেইচেম্বা সোনোজাৱাৰ নাম উচ্চাৰিত হৈছিল। বিজেপিৰ এক উচ্চস্তৰীয় বিশ্বস্ত
সূত্ৰই দাবী কৰাৰ মতে সম্প্ৰসাৰিত হ'বলগীয়া মোদীৰ মন্ত্ৰীসভাত নাম অন্তৰ্ভুক্ত হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সূত্ৰটোৱে দাবী কৰা মতে ৰাজ্যৰ ৰাজনীতি প্ৰতিদিনে উত্তাল আৰু চৰ্চিত কৰি ৰখা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমুৱাইছে ৰাজ্যৰ ৰাজনীতিয়ে। সেয়েহে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিলৈ ঢাপলি মেলাৰ ইচ্ছা প্ৰকট হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে সূত্ৰটোৱে জনোৱা অনুসৰি দিল্লীৰ সৈতে সঘনে যোগাযোগ ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ কেন্দ্ৰীয় নেতৃত্ব আৰু উচ্চস্তৰীয় নেতাৰ মাজতো হিমন্তক মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাক লৈ বিশেষভাৱে আলোচনা চলি আছে। নিয়ম অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'লে ৰাজ্যৰ সভা নাইবা লোকসভালৈ 6 মাহৰ ভিতৰত নিৰ্বাচিত হৈ আহিব লাগিব। নেতা আৰু আহ্বায়ক পদত আছে বাবে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ বাট অধিক প্ৰশস্ত হৈ আছে। মোদীৰ মন্ত্ৰীসভাত বৰ্তমানে থকা মন্ত্ৰীৰ সংখ্যা হৈছে 57 গৰাকী। তেওঁলোকৰ মাজৰে বহুকেইজনে একাধিক দপ্তৰ চম্ভালি থাকিবলগীয়া হৈছে। সেয়েহে অতি সোনকালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। ইপিনে অহা 26 আৰু 27 নৱেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা অসমলৈ আহি ৰাজ্যিক নেতৃত্বৰ কেইবালানি আলোচনাত মিলিত হ'ব। তেওঁৰ অসম আগমনৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই মোদীৰ মন্ত্ৰীসভা অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত মোহৰ পৰিব বুলি সূত্ৰটোৱে দাবী কৰে। আনহাতে প্ৰতিখন সভাতে ন কৌশল অৱলম্বন কৰি ভোটাৰ ৰাইজৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি দিল্লীলৈ গুচি যায় তেন্তে অসমত 2021ত কোনে নেতৃত্ব ল'ব বুলিও এক চৰ্চা নচলা নহয়। অৱশ্যে এই সন্দৰ্ভত নিজে প্ৰতিদ্বন্দ্বিতা নকৰিলেও নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ষ্টাৰ কেম্পেইনাৰ ভূমিকা ল'ব পাৰে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। পূৰ্বৰে পৰা ভৱিষ্যতবাণী কৰি অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2021ৰ পাছত ৰাজ্যৰ ৰাজনীতি নাথাকে বুলিও কৰা ঘোষণাও এতিয়া কাৰ্যকৰী হোৱাৰ দিশে গতি কৰি পৰিলক্ষিত হৈছে।